লজিষ্টিক পাৰ্ক স্থাপনৰ বাবে দক্ষিণ কামৰূপৰ 150 বিঘা ভূমি কলকাতাৰ কোম্পানীক দিব অসম চৰকাৰে। স্থানীয় নাগৰিকলৈ আয়ুক্তৰ কাৰ্যালয়ৰ জাননী জাৰি কৰাৰ পাছতে খুব উজাৰিছে ৰামপুৰৰ স্থানীয় লোকে। পলাশবাৰী ৰাজহ চক্ৰৰ ৰামপুৰ মৌজাৰ অন্তৰ্গত এই বিশাল গৌচৰণীয়া পথাৰখনে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰি আহিছে। ঐতিহাসিক দৰাবিল সংলগ্ন এই ভূমিত উদ্যোগ স্থাপন হ'লে জৈৱ বৈচিত্ৰ্যলৈ সংকট নামি অহাৰ আশংকা স্থানীয় ৰাইজৰ। হয়, নিশ্চয়কৈ এইটো চৰকাৰৰ অসম চৰকাৰৰ এইটো এটা হঠকাৰী সিদ্ধান্ত বুলি ক'ব লাগিব, কিয়নো 700 বছৰীয়া ঐতিহ্যৰ এখন গৌচৰণীয়া পথাৰ আৰু বিল আচলতে এই যি চৰকাৰে আচলতে ওজৰ আপত্তি যদি থাকে স্থানীয় ৰাইজৰ, তেতিয়াহ'লে এমাহৰ ভিতৰত 7 এপ্ৰিলৰ পৰা 7 মে'ৰ ভিতৰত তেওঁলোকে ওজৰ আপত্তি আয়ুক্ত মহোদয়ৰ ওচৰত দাখিল কৰিব কৈছে। আৰু ইতিমধ্যে আমাৰ অঞ্চলবাসী ৰাইজে তেওঁলোকে ওজৰ আপত্তি দাখিল কৰিছে আৰু দাখিল কৰাটো এটা নিতান্তই স্বাভাৱিক কথা, কিয়নো আমাক এই দৰাবিলে আমাক কি দিয়া নাই। দৰাবিলে জীৱিকা দিছে, বিশুদ্ধ পৰিৱেশ দিছে। আপোনালোকে নিশ্চয় ইয়াত আহি যিটো অনুভৱ কৰিছে, এই যে বেৰি বতাহ বুলি আছে, এই পৰিৱেশটো নোহোৱা হৈ যাব যদি এই আটাইতকৈ ডাঙৰ কথা জৈৱ বৈচিত্ৰ্যটো। ইয়াত পৰিভ্ৰমী চৰাই আহে, ইয়াত আলংকাৰিক মাছ আছে, ইয়াতে থলুৱা মাছ আছে, ইয়াতে 2,500 মানুহৰ মৎস্যজীৱী মানুহৰ জীৱিকা আৰু আপোনাৰ কুমাৰ সম্প্ৰদায়ৰ মানুহখিনি ইয়াৰ পৰা মাটি আহৰণ কৰি পেলাই জীৱন নিৰ্বাহ কৰি আছে। ইয়াতে পশুধন আমাৰ গো পালন বা ছাগলী পালনৰ জৰিয়তে, গাহৰি পালনৰ জৰিয়তে বিভিন্ন যুৱক যুৱতী মানুহে স্বাৱলম্বী হৈ আছে। আৰু এই আটাইতকৈ ডাঙৰ কথা, এই নটিছখনত যিটো উল্লেখ কৰিছে যে আচলতে গৌচৰণীয়া পথাৰ কোৱা হৈছে, কিন্তু দৰাবিলৰ কথা কোৱা হোৱা নাই। কিন্তু দৰাবিল আৰু গৌচৰণীয়া পথাৰ কাগজে পত্ৰই পৃথক হ'লেও পৰিৱেশিক ক্ষেত্ৰত কেতিয়াও পৃথক নহয়, কিয়নো আপুনি যেতিয়া বানপানী উপচি পৰে, দৰাবিলৰ আমি য'ত থিয় হৈ আছোঁ ইয়ালৈকে বানপানী উপচি পৰে, আৰু এই গোটেই অঞ্চলটোৰ যি বৰষুণৰ পানী, এই পানীখিনি ইয়াতে সংৰক্ষণ হয়, আৰু সংৰক্ষণ হ'লে আমি কৃত্ৰিম বানপানীৰ পৰা আমি বাচি থাকোঁ প্ৰতি বছৰে। লগতে ইয়াৰে যিটো আমি ইতিমধ্যে বিভিন্ন অঞ্চলত যেতিয়া আমাৰ কৃষিভূমিৰ পৰিৱৰ্তন কৰি যেতিয়া উদ্যোগিক ভূমিলৈ ৰূপান্তৰিত কৰা হৈছে, আমাৰ এতিয়া আমি পৰিৱেশৰ সংকটত ভুগিছোঁ। আৰু আটাইতকৈ এটা উদ্বেগজনক কথাটো হ'ল, আমাৰ যিজন স্থানীয় বিধায়ক সন্মানীয় হেমাংগ ঠাকুৰীয়াদেৱ নিজেই তেওঁ প্ৰাণী বিজ্ঞান বিভাগৰ এজন ছাত্ৰ আছিলে, আৰু তেওঁ এই ক্ষেত্ৰত বিৰোধিতা কৰিব বুলি আমি আশাবাদী, কাৰণ তেওঁ নিজে আমাতকৈ বেছি ভালকৈ জৈৱ বৈচিত্ৰ্যৰ কথাটো ভালকৈ বুজি পাব। ইয়াতে আমি এই মোৰ পিছফালে যিখিনি পথাৰ আছে, এই বাকৰিত, এই দৰাবিলৰ বাকৰি বুলি কওঁ আমি, এই দৰাবিলৰ বাকৰিত আমি যোৱা 20 তাৰিখে আমি সুঁৱৰী উৎসৱ পালন কৰিলোঁ। এই 700 বছৰীয়া ঐতিহ্য থকা এই সুঁৱৰী উৎসৱ মহখলিৰ সুঁৱৰী উৎসৱ হিচাপে খ্যাত। গতিকে এই সমস্ত ধ্বংস কৰি এটা কলিকতাৰ কোম্পানীক, নিউ কলিকতা ডেভেলপমেণ্ট ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেড কোম্পানীক যিটো গতাব খুজিছে মাত্ৰ 1 টকা দৰ এডভান্টেজ আছাম স্কিমৰ আণ্ডাৰত 1 টকা দৰত বিঘাৰ প্ৰতি দিব খুজিছে, এইটো এটা হঠকাৰী সিদ্ধান্ত। আৰু ইয়াৰ বিৰুদ্ধে ৰাইজ দল সংগঠন জাউৰ খাই উঠিছে, প্ৰকৃতিপ্ৰেমী সংগঠনসকলে জাউৰ খাই উঠিছে। গতিকে এইটো আমি কেতিয়াও হ'ব নিদিওঁ। ইয়াৰ পূৰ্বেও এটা নজিৰ আছে, ইয়াতে এটা সুৰাৰ কাৰখানা হ'বলৈ গৈছিলে, তাত আমি বিৰোধিতা কৰি সেইটো আমি হ'বলৈ নিদিলোঁ। 12 বছৰ আগত 2011 চনত হ'বলৈ নিদিলোঁ। গতিকে ৰাইজে ওলাই আহিব, সচেতন হৈছে ৰাইজ, আৰু এই ক্ষেত্ৰত আমি তেওঁলোকক আমি এই সিদ্ধান্ত বাতিল কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাম। আমাক সুস্থ পৰিৱেশ লাগে, বিশুদ্ধ বায়ু লাগে, আৰু উন্নয়নৰ নামত পৰিৱেশ ধ্বংস হোৱাটো আমি নিবিচাৰোঁ। ইতিমধ্যে আপোনালোকে জানে যে বায়ু প্ৰদূষণ এতিয়া বিজয়নগৰত যদি আপুনি বায়ু প্ৰদূষণৰ বা প্ৰদূষণৰ মাত্ৰাটো আপুনি নিৰূপণ কৰে, জোখে, তেতিয়াহ'লে বা আমাৰ কুকুৰমাৰাৰ পৰা আহি যে তেজপুৰৰ যিখিনি ৰামপুৰৰ যিখিনি উদ্যোগিক অঞ্চল, সেইখিনিত যদি জোখে আপোনালোকে যথেষ্ট অৱনমিত হৈছে ইয়াৰ বায়ু পৰিৱেশ। আৰু আমি এই অঞ্চলৰ মানুহখিনিক আমাজনৰ দৰে এই আমাক অক্সিজেন যোগান ধৰি আছে দৰাবিলৰ গৌচৰণীয়া পথাৰে। এই বিশুদ্ধ অক্সিজেনৰ পৰা আমি বঞ্চিত হ'ম। আটাইতকৈ ডাঙৰ কথা, আমাৰ যি ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী নদী শিহু ৰিভাৰ ডলফিন, এই ৰিভাৰ ডলফিন এতিয়া বিপদমন্দ অৱস্থা, আৰু ৰিভাৰ ডলফিনে এই আমাৰ কুলসী নদী আৰু দৰাবিলৰ যি মোহনা, তাত মানে কনফ্লুৱেঞ্চত তেওঁলোকে আহাৰ গ্ৰহণ কৰে, সেই আৰু আমাৰ প্ৰজননস্থলী শিশুৰ। গতিকে এই শিশুৰলৈ আমি গৌৰৱ কৰোঁ, যি ষ্টেট একুৱেটিক এনিমেলো হয়, যি নেশ্যনেল একুৱেটিক এনিমেলো হয়। লজিষ্টিক পাৰ্ক হ'লে আমাৰ গোটেই সামাজিক পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, আৰ্থিক পৰিৱেশভাৱে আমি জুৰুলা হৈ যাম, আৰু এইটো আমি কোনোপধ্যে হ'বলৈ দিয়াটো নিবিচাৰোঁ। মাছমৰীয়া মানুহ আছে, 2,500 পৰিয়াল আছে, মাছমৰীয়া পৰিয়াল চাৰিওফালৰ গাঁৱৰ,
আৰু ইয়াতে আঘোণ মাহত সামূহিক মৎস্য চিকাৰ হয়। দ্বিতীয়তে এই ইয়াতে আমাৰ পশুপালন কৰে, গৰু, ছাগলী, ভেড়া, আমাৰ মহ, ঘোঁৰা, দ্বিতীয়তে গাহৰি, এইবিলাক আমি ইয়াতে পালন কৰে স্থানীয় ৰাইজে। আৰু আমাৰ ইয়াতে যিসকল কুমাৰ লোক আছে, কুমাৰসকলে ইয়াৰ পৰা মাটি আহৰণ কৰি তেওঁলোকে মাটিৰ বাচন, মৃৎশিল্পীসকলে ইয়াৰ পৰা মাটি আহৰণ কৰি পেলাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। তাৰোপৰি ইয়াতে আমাৰ যি উদ্ভিদ আছে, খোৱা মানে আমি ইডেবুলো আছে, আমাৰ কিছুমান শাকজাতীয় উদ্ভিদ আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে পৰিভ্ৰমী চৰাইৰ কথাটো, ইয়াত মানে চাইবেৰিয়াৰ পৰাও আনকি আমাক প্ৰকৃতিপ্ৰেমীসকলে জনাইছে, চাইবেৰিয়াৰ পৰাও আনকি ইয়াতে চৰাই আহে। গতিকে আমাৰ ইভেন ৰামচাৰ ছাইটৰ, আমাৰ যি দীপৰ বিল ৰামচাৰ ছাইট আছে, তাতকৈ কোনো গুণে আমাৰ ইয়াত মানে গুণগত বৈশিষ্ট্যৰে আমাৰ দৰাবিলখন কম নহয়। আনকি যদি আমি প্ৰস্তাৱ দিওঁ বা আমি সঠিকভাৱে আমি উপস্থাপন কৰোঁ, ৰামচাৰ ছাইটৰ দৰে আমি স্বীকৃতি পাই যাব পাৰোঁ। তাৰমানে সেনেকুৱা ধৰণৰ পৰ্যায়ৰ স্বীকৃতি আমি পাই যাব পাৰোঁ। আমি আহ্বান জনাম এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক তেওঁলোকে, আৰু আমাৰ এই সুস্থিৰ পৰিৱেশটো আগৰ দৰে বজাই ৰাখা। আমাক মানে পৰিৱেশ ধ্বংস কৰি, বায়'ডাইভাৰ্চিটি, জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি আমাক উন্নয়ন নালাগে, মই এইটোৱে ক'ব খোজোঁ।